মই প্ৰথমতে আপোনালোকৰ জৰিয়তে মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ জিলা সভাপতি ৰতন ৰায় ডাঙৰীয়া, আমাৰ মণ্ডল সভাপতি ভাস্কৰ ৰায় ডাঙৰীয়াকে আদি কৰি প্ৰতিজন ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে এই ভাৰতীয় জনতা পাৰ্টিয়ে মোক যোৱা 21 চনত বিজনী বিধানসভাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে আৰু বিজনী ৰাইজে মোক আশীৰ্বাদ দিছিলে। মই বিধায়ক হিচাপে নিৰ্বাচিত হৈছোঁ। এইবেলি মোক আমাৰ পাৰ্টিয়ে 19 নং থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু নিশ্চয়কৈ থুৰিবাৰী ৰাইজৰ মোৰ আশীৰ্বাদ আপোনালোকৰ জৰিয়তে বিচাৰিম আৰু নিশ্চয়কৈ তেওঁলোকে আশীৰ্বাদ দিব, সেই আশা আছে আৰু বিপুল ভোটত জয়যুক্ত হ'ব পাৰিম বুলি মই বিশ্বাস কৰোঁ। নিশ্চয়কৈ সকলো দলৰ এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে তেওঁলোকেও নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু সেই অৱতীৰ্ণত বিভিন্ন প্ৰতিনিধি থাকে। মই ভাবোঁ মই কাকো দুৰ্বল বুলি নাভাবোঁ, শত্ৰুক দুৰ্বল বুলি ভবাটো ভুল হ'ব। মই যথেষ্ট মোৰ বেষ্ট দিয়াৰ চেষ্টা কৰিম আৰু ৰাইজৰ আশীৰ্বাদ লোৱাৰ চেষ্টা মই কৰিম। মই ভাবোঁ কোনো ৰাজনৈতিক দলে আহি বিজেপিৰ আগত থিয় হ'ব পাৰিব বুলি মই নাভাবোঁ। তথাপিও যিমানখিনি দিব লগা এফৰ্ট মই এইখিনি দিয়াৰ চেষ্টা কৰিম আৰু ৰাইজৰ আশীৰ্বাদ নিশ্চয়কৈ থাকিব। মই ভাবোঁ যে ভাল এটা মাৰ্জিন লৈ জিকিব পাৰিম, কিন্তু সেইটো ৰাইজৰ ওপৰতে নিৰ্ভৰ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।